জাষ্ট আহি পাইছোঁহি আৰু 5.5 ঘণ্টা লাগিলে আমাৰ ষ্টুটগাৰ্টৰ পৰা এনেই এইখন সোমায়েই মামাহঁতৰ ৰেষ্টুৰেণ্টত যাবি আৰু মই একদম ভাল লাগি গৈছে দেখি পেলাই চ' আমি আহিছিলোঁ এতিয়া বজাৰ কৰিবলৈ এতিয়া বজাৰ কৰি মেলি মাইৰাক আনিব যাওঁ জানে এটা কফি খাই বোলে সেইকাৰণে আৰু ইয়াতে ৱাটাৰমেলন চাওক এইটো কিমান ডাঙৰ আৰু এয়া গাজৰ ললোঁ আজি গাজৰ হালোৱা খাব বুলি জানে মই বনামগৈ গৈ পেলাই আপোনালোককো ৰেচিপিটো যদি মনত থাকে আৰু শ্বুট কৰিবলৈ তেতিয়াহ'লে দেখুৱাম এতিয়া মই জল্দিকৈ বস্তুখিনি ভৰাই লৈছোঁ জানো আহি পাবহি সৰু সুৰা বস্তু থাকেই বহুত দিনৰ আৰু মোৰ কালি কেকৰ অৰ্ডাৰ এটা আছে সেইকাৰণে এইখিনি বস্তুখিনি লাগেই আৰু ক্ৰীম চিমখিনি লৈ লৈছোঁ গাজৰ হালোৱা বুলি ক'লে বহুতকেইটাই ৰেচিপি আপুনি অনলাইন পাই যাব কিন্তু মই এইটো ৰেচিপি শিকিছিলোঁ মোৰ একদম ঘৰৰ সন্মুখত থকা মোক বহুতেই মৰম কৰা আণ্টি এগৰাকীৰ পৰা আৰু তেওঁ ইমানেই ধুনীয়া হালোৱা বনায় মই মানে এবাৰ খাই পেলাই মই বোলো মই আজিলৈকে তেনেকুৱা হালোৱা কেতিয়াও মই খাই পোৱা নাই মই নিজে বনালেও ইমান ধুনীয়া নহয় তাৰপিছত বিয়াৰ আগে আগে মোক আণ্টি যেতিয়া খাবলৈ মাতিছিলে বিয়াৰ ভাত তেতিয়া মই আণ্টিক কৈছিলোঁ যে আপুনি মোক নিশ্চয় এইটো ৰেচিপি শিকাবই আৰু হ'বলগীয়া হাজবেণ্ডক বনাই খুৱাম আৰু তেতিয়াৰ পৰা জানৰো এইটো ৰেচিপি বহুতেই ফেভৰেট এনেকৈ হালোৱা বনালে তেওঁ বহুতেই ভাল পায় চ' মই কি কৰোঁ প্ৰথমতে গাখীৰত যিমানখিনি গাজৰ আছে 2 বিধ গাজৰ লৈছোঁ মই দুটা নৰ্মেল গাজৰ আৰু 2টা ৰঙা গাজৰ আপোনালোকে পাৰিলে অকল ৰঙা গাজৰ দিয়ে বনাব পাৰে সেইটো বহুতেই ধুনীয়া হয় একো মেটাৰ নকৰে টেষ্টটো অলপ মিঠা হয় বাৰু ৰঙা গাজৰটোৰ কিন্তু মই কি কৰোঁ ফাৰ্ষ্টতে প্ৰেছাৰত গাখীৰ দি পেলাই হুইচেল মাৰি দিওঁ আৰু তাতে একদম অলপ গাখীৰ দিব লাগে অলৰেডি গাজৰৰ আপোনাৰ ৰসটো ওলায়ে যায় তাৰপিছত যেতিয়া ঠাণ্ডা হয় তেতিয়া মই ঘিতে অলপ ড্ৰাই ফ্ৰুটছ ৰোষ্ট কৰি দিছোঁ ড্ৰাই ফ্ৰুটছ বহুত বেছিও দিয়া নাই কাৰণ ই বহুত বেছি দিলেও ভাল নালাগে আপুনি মিডিয়াম যিমানখিনি ভাল পায় তেনেকৈ দিলেই হ'ব আৰু মই ইয়াতে আলমণ্ড কাজু কিচমিচ চব দিছোঁ আখৰোটো অলপ অলপ দি দিছোঁ তাৰপিছত যোনখিনি সিজোৱা গাজৰ আছিলে সেইখিনি এতিয়া খালি আপুনি যেতিয়ালৈকে তাৰ অইলটো ওলাই নাযায় তেতিয়ালৈকে আপুনি লৰাই পগাই থাকিব লাগে আৰু ইয়াতে চেনিৰ পৰিমাণটো যোনে চেনি নাখায় তেওঁলোকে গুড় দিও বনাব পাৰে কিন্তু মানে চেনিটো দিলে ইয়াৰে মানে অৰিজিনেল টেষ্টটো আহে আৰু এইবিলাক মিঠাইত আপুনি চেনি কমাবও নোৱাৰে আপোনাৰ যদি খাবলৈ মন গৈছে আপুনি ভালকৈ খাওক অলৰেডিটো গাজৰখিনি সিজি গৈছিলে তাৰপিছত যিমানখিনি পানী আছে গোটেইখিনি ভেপৰাইজ কৰিব লাগিব আপুনি আৰু তাৰপিছত এয়া মোক মাইৰাই হেল্প কৰিছে তাই চেনি কেতিয়াও দেখা নাই তাইক সঁচাকৈ আমি এতিয়ালৈকে চেনি দিয়া নাই একো বস্তুতে তাই চেনি নিদিওঁ কিবা যদি তাই খাবলৈ মন যায় হানি নহ'লে আমি বেছিভাগ হেৰি দিয়ে বনাওঁ গুড় দি পেলাই তো তাই এতিয়া চেনি দেখি পেলাই তাই ভাবিছে কি বস্তু এইটো নিমখ বুলি ভাবিছে কাৰণ তাইক নিমখ দিবলৈ দিওঁ মই পাচলিত তো তাই সেইবিলাকে চাই আছে এতিয়া মই ইয়াতে আপোনাৰ নিজৰ জোখমতে মিঠাটো দিব পাৰে চুগাৰ দিব আৰু ইয়াতে চুগাৰটো কম দিলে বেয়া লাগিব আৰু আপোনাৰ যেতিয়া যিমান মানে 3-4 চামুচ মিনিমাম লাগে আৰু আপুনি 15 মিনিট লৰোৱাৰ পিছত ছাইডত যেতিয়া অইলটো ওলাব তেতিয়াই জানিব যে হৈ গৈছে আৰু আজিলৈকে যিমান গাজৰৰ হালোৱা বনাইছোঁ এইটোৰ সমান ইজি প্ৰচেছ নাই আৰু আপোনালোকে যদি ভাজি পেলাই বনাই বহুত টাইম লাগি যায় এনেকৈ বনালে সোনকালেই হৈ যায় আৰু আধা ঘণ্টাৰ ভিতৰত আপোনাৰ গোটেইখিনি কাম হৈও যায় চ' আপোনালোকে ঘৰতে বনাই চাব আৰু খাই পেলাই ক'বচোন কেনেকুৱা লাগে হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আৰু পুৰা ৰেডি হৈ ল'লোঁ আমি আজি গৈ আছোঁ লং ড্ৰাইভত বেলেগ এখন কাণ্ট্ৰিলৈ আৰু ইয়াৰ পৰা 3 ঘণ্টামান লাগে কিন্তু ৰখি যাওঁতে চাগে টাইম লাগিব আৰু তাৰপিছত মই পুৰা ফুল্লি ৰেডি এইফালে পেকিং চেকিং হৈ গ'ল সৰু বেগে লৈ গৈছোঁ কাৰণ অকল উইকেণ্ডৰ কাৰণে অ' মাইৰা হাই মাইৰা চে হাই গুড মৰ্ণিং Say good morning. Good afternoon.
এতিয়া গুড আফটাৰনুন হৈছে কিন্তু তাই অকল গুড মৰ্ণিংটো ক'ব পৰা হৈছে সেইকাৰণে তাইক গুড মৰ্ণিং বুলি শিকাইছোঁ তাৰপিছত আমি এতিয়া যাওঁ আজি বতৰ মাইৰাকে দেখুৱাই থাকিব গুড মৰ্ণিং আজি বতৰ বহুতেই ভাল একদম দেখিছেনে ক'তো ডাৱৰ চাৱৰ নাই আৰু এইটো উইকেণ্ডত মানে বহুত ভাল বতৰ দেখুৱাইছে সেইকাৰণে আমি প্লেনটো বনালোঁ তো এতিয়া যাওঁ পূৰা ৰেডি হৈ গৈছোঁ আপোনালোককো লৈ যাম ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ বাই বাই তাই ভাবিছে মই ফটো উঠাইছোঁ কিন্তু আমি আহি পালোহি এতিয়া ৰাস্তাত মানে ৰখিছোঁ মেকডনাল্ডছত ইমানেই আজি ট্ৰেফিক নহয় বহুত দিনৰ মূৰত ইয়াতে ৰ'দ দিছে তাৰপিছত হেৰি হৈছে আজি ফ্ৰাইডেও তো সেইকাৰণে বহুতেই ট্ৰেফিক এতিয়া আমি লিণ্ডাও বুলি জেগা এটা য'ত আমি আহিছিলোঁ কেইদিনমান আগতে মাইৰা কেইদিনমান আগত মোনো এইটো নকৰে দেই য়েছ মাইৰা চ' কেইদিনমান আগতে আমি আহিছিলোঁ যে সেই তালৈকে তাৰ ওচৰতে আছে মেকডনাল্ডছ তো আমি তাতে সোমাইছোঁ এতিয়া আমি ইয়াৰ পৰা আৰু 1.5 ঘণ্টামান হয় তালৈ যাম আৰু এয়া আমাৰ মাইৰা জানে তাতে অৰ্ডাৰ দি আছে সেয়া বৰ ধুনীয়া পৰিৱেশ আৰু ইমানেই ভাল বতৰ আজি সেইকাৰণে ট্ৰেফিক বেছি চব মানুহ ওলাই আহিছে আমি গৈ আছোঁ আজি ৱৰ্ল্ডৰ 7 নম্বৰ সৰু কাণ্ট্ৰিলৈ আৰু এইখন হ'ল ইউৰোপৰ 4th নম্বৰ সৰু কাণ্ট্ৰি ইমানেই ধুনীয়া আৰু এইখন আছে অষ্ট্ৰিয়া আৰু ছুইজাৰলেণ্ডৰ মাজত বৰ্ডাৰৰ মাজত আৰু বহুতেই কম জেগাত সৰু কাণ্ট্ৰি যেতিয়া পপুলেশ্যনো বহুতেই কম অনলি 40,000 পপুলেশ্যন হয় এইখন কাণ্ট্ৰিত কিন্তু বহুতেই ধুনীয়া আপুনি দেখিছে ৰাস্তাটো মানে আপোনাৰ এনেকুৱা লাগিব যে আমি ছুইজাৰলেণ্ডত আছোঁ আৰু এনেকুৱা জেগাত আমাৰ প্লেন আছে যোৱাটো চাওঁ কেনেকুৱা হয় আমি তাত গৈ আছোঁ মোৰ মামা মামীক লগ কৰিবৰ কাৰণে আৰু মামা মামী তাতে থাকে বহুত বছৰ হ'ল 30 বছৰ এৰাউণ্ড হ'বই আৰু ইউৰোপত থকা আৰু তেওঁলোকৰ এখন বহুত ধুনীয়া ৰেষ্টুৰেণ্ট আছে তাতে লিখটেনষ্টাইনত বহুত ইণ্ডিয়ানছ গৈছে আৰু অসমৰ পৰাও বহুত লোকে তেওঁলোকক চিনি পায় বিদেশত আপোন মানুহ আপোনালোকে যোনে যোনে চাইছে তেতিয়াহ'লে মোৰ মামাক নিশ্চয় চিনি পাব মামা মামী তাত বহুত ধুনীয়া ইণ্টাৰভিউ দিছিলে মামাৰ নাম হ'ল য়শবন্ত মহন্ত আৰু বিদেশত আপোন মানুহ যিসকলে চাইছিলে টিভিত তেওঁলোকে সকলোৱে চিনি পায় মই জাৰ্মানী আহিছোঁ তেতিয়াৰ পৰাই মই মামা মামীক লগ কৰিবলৈ বিচাৰি থাকোঁ কিন্তু কেতিয়াও প্লেনটো মানে আপোনাৰ ছাকচেছ নহয় এইবাৰ ফাইনেলি আমি আহি চ' চাই থাকক ব্লগটো আশা কৰোঁ আপোনালোকে ভাল পাব আমি জাষ্ট আহি পাইছোঁহি আৰু 5.5 ঘণ্টা লাগিলে আমাৰ ষ্টুটগাৰ্টৰ পৰা এনেই আপোনাৰ 2.5 ঘণ্টাতে হয় কিন্তু আজি ইমানেই ট্ৰেফিক আৰু মই আপোনালোকক ভিউটো দেখুৱাইছোঁ চাওক কেনেকুৱা ধুনীয়া মাই গড আৰু এইখন হ'ল ৰেষ্টুৰেণ্ট আমাৰ মামাহঁতৰ এইখন লিখটেনষ্টাইন আহিলে আপোনালোকে গম পাব আৰু ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বহুত ফেমাছ হয় ইমান ধুনীয়া লাগিছে মাউণ্টেইন জানাজি ইয়াতে থাকোঁ নেকি ঢেলাই এখন লৈ লওঁ বেলেগ ধুনীয়া লাগিছে দেই ক'ত ডগি হেল্ল' কিউটি পইকাই গৈছে মাইৰা হা ইমান ধুনীয়া লাগিছে এইখিনি ইয়াছ মাইৰা নমু এইখন সোমায়েই মামাহঁতৰ ৰেষ্টুৰেণ্টত জাপি আৰু এজনী মই একদম ভাল লাগি গৈছে দেখি পেলাই তাৰপিছত এইটো হ'ল এণ্ট্ৰেঞ্চ আৰু এইফালে যিসকলে গ্ৰুপত আহে তেওঁলোকৰ লাঞ্চ চাঞ্চ ইয়াতে দিয়ে বহুত মানুহ একদম সেই তালৈকে 400-500 মানুহ এদিনত
তো যিসকলে মানে ছুইজাৰলেণ্ড বা এনেকৈ ফুৰিবলৈ আহে ন ইউৰোপৰ গ্ৰুপবিলাক অসমৰো আহিছিলে বোলে এইটো ইয়াৰত তো সেইকাৰণে সেয়া হৈছে মাহঁতে চাইছে আৰু সেইকাৰণে মানে ইয়াতে সোমাই পেলাই লাঞ্চ কৰি যায় সেইখিনি মই ইউটিউবত দিবলৈ থৈ দিছোঁ কি কৈছে আপ মাইৰা আপ হয় অ' মাইৰা ইয়াতে বহিছে যে সেইকাৰণে কৈছে বৰ ধুনীয়া দেই পৰিৱেশটো বৰ ধুনীয়া ন এইখিনি অঁ এইফালে আছে নেকি অঁ ইমান ধুনীয়া মাউণ্টেইন বহুত ধুনীয়া মাইৰা মাইৰা নাযায় ইফালে কাৰ আছে ন আহা কাম মাইৰা